জনন্দিনী আরে লয়লা খেসলে আরে লয়লা খেসলে দেবী অতি কে সুন্দরী আরে আনন্দিত মনে চলে মুখে মৃদুহাসি আরে সামাজিক লোকে আরে সামাজিক লোকে ডাকি শুনা রাম রাম কৃষ্ণ কি হ'ল আপোনাৰ আপোনাক যে ইমান চঞ্চল দেখিছো যুদ্ধত আমাৰ পৰাজয় হৈছে যজ্ঞহেৰি পৰাজয় হৈছে অঁ কেনেকৈ পৰাজয় হ'ল মই অশ্বত্থামাৰ লগত যুদ্ধ কৰি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে প্ৰাণে পণে চেষ্টা কৰিছিল কিন্তু তেখেতৰ চেষ্টাও ব্যৰ্থ গ'ল নাথ সেইবাবে চিন্তা নকৰিব আপোনাসকল ভালে থাকিলে কৌৰৱে আমাৰ একো কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি মই ধৰ্মৰাজৰ আগত কিদৰে মুখ দেখুৱাম কিহেৰে মই দাদাক প্ৰবোধ দিম মই যদি কোনো পুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন অনুতাপ কৰিলে কি হ'ব নাথ হোৱা কথা হৈ গ'ল অনুতাপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বহাব প্ৰতিদিন পৰাস্ত হৈ ভক্তত সাক্ষী হোৱা কুৰুসেনাক যথেষ্ট উৎসাহ দিব এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে নাথ যদি ধৰ্ম আছে যদি পাপ পুণ্যৰ বিচাৰ আছে তেন্তে অহংকাৰী দুৰ্যোধনৰ পতনোজনীয় হ'বই হ'ব কৃষ্ণ নাথ তোমাৰ বাক্যই যেন সত্য হয় হৌৱা নাথ মহাৰাজ আহিছে ধৰ্মৰাজ আহিছে হয় নাথ যোৱা তুমি শুশ্ৰূষাৰ আয়োজন কৰাগৈ যোৱা ভাল নাথ কৰ্ণক বধ কৰিলা অৰ্জুন দাদা মই সংসপ্তক আৰু অশ্বত্থামাৰ লগত যুদ্ধ কৰি এইমাত্ৰ শিবিৰ পাইছোঁ আৰু আহি জানিব পাৰিছোঁ আমাৰ পৰাজয় হৈছে তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে নিমাত কিয় দাদা মহাৰাজ অপদাৰ্থ এই বীৰত্বৰে তই কৰ্ণবধৰ প্ৰতিজ্ঞা কৰিছিলি নাই দাদা এই মুখেৰে তই নিতে নিতে গান্ধীবৰ কীৰ্তি বখান শান্ত হোৱা দাদা জানিলোহেঁতেন যদি আগে এবাৰো
ৰাধাৰ তনয়ে পৰাস্ত কৰিব চাৰিব ঘাতাক মোৰ কৰ্ণক চেষ্টাই এৰি ৰণ প্ৰাংগণত নাথাকো আবদ্ধ মই দ্ৰোণীৰ লগত আস্ফালন নুশুনো অৰ্জুন নেযাওঁ প্ৰত্যয় আৰু ভীৰুৰ কথাত এই হাতেৰে তই গাণ্ডীৱ ধৰিছ এই মুখেৰে নিতে নিতে গাণ্ডীৱৰ কিৰীটি বখান নেলাগে নেলাগে ভীৰু দে দে দলিয়াই অকা মিলা গাণ্ডীৱৰ প্ৰয়োজন নাই গাণ্ডীৱক তুচ্ছ জ্ঞান কৰিলে অবোধ লোৱা লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ মূৰ্খ মাটিৰ মানুহ পৰে মাটিতে উৰ নিয়তিৰ গৰাকী মাথো জনম মৃত্যুৰ গাণ্ডীৱক যিজনে কৰে তিৰস্কাৰ কৃষ্ণায় সি ভাতৃ হওক গুৰু হওক বিৰাখিব ফাল্গুনীয়ে এই অংগীকাৰ ধৰ্মৰাজে জ্যেষ্ঠ যাৰ পিতৃ তুল্য যাৰ সেই গুৰুনাখী নেলাগে পালিব পাৰ্থ সত্য অংগীকাৰ ব্যৰ্থ হ'ব মোৰ তেনে সত্য অংগীকাৰ নহয় কদামি ব্যৰ্থ আছে অন্য উপায় অন্য উপায় বিস্মিত নহব পাৰ্থ যদিহে নোৱাৰা ৰব নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা তব নিষ্প্ৰাণ দান সত্য যদুপতি আছিলো বিস্মৃত দাদা দাদা মহাত্মান জীৱন নিৰ্মালীবোৰ নবহাই আগ ভাঙিব খুজিলো আগে দেৱ পূজা ভাগ চিন্তা নাই যদুপতি আপোন বক্ষ বিদাৰি আজি আপোন হৰিতাৰে তৰ্পণ কৰিম তাৰে সত্য অংগীকাৰ সত্যাশ্ৰী বীৰত্বৰ পৰকাষ্ঠা দেখুৱাব নালাগে আত্মহত্যা কৰি জগতত কিলিনি ৰাখিব নালাগে ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ শোণিতেৰে ৰঞ্জিত কৰিব নালাগে যদিহে সত্য ৰক্ষা কৰিব খুজিছা তেন্তে আত্মশ্লাঘা কৰা আত্মশ্লাঘা কৰিলে আত্মদান হ'ব তোমাৰ ইচ্ছাই পূৰ্ণ হওক শুনা শুনা ধৰ্মৰাজ দেৱসুৰী বিজয়ী মই পাৰ্থ মহাবীৰ এই সুদৃঢ় বাহুৰে কৰিছিলো ধৰিষ্ঠাত লক্ষ লক্ষ ৰাজেন্দ্ৰ বন্দনে ভয়ম্বৰৰ দিনাহে দ্ৰুপদ পালাৰ শুনা ধৰ্মৰাজ পাশুপাত অস্ত্ৰ লাভ কৰিছিলো ময়েই আজি তব সন্মুখত মই কৰিলো প্ৰতিজ্ঞা বিখন সাক্ষী তুমি যদুৰ কুলমণি এই গাণ্ডীৱৰে মোৰ কুৰুক্ষেত্ৰ যুদ্ধত বিনাশী ৰাধাৰ পুত্ৰ দৈৰত যুদ্ধত কৰ্ণ শূন্য মই কৰিম মেৰিনে ব'লা দাদা ব'লা যদুপতি খাখন মামা তোমাৰ আজি পৰীক্ষাৰ দিন মামা কৌৰৱেশ্বৰ দুৰ্যোধনৰ যোগ্য ভাতৃ তুমি মামা বৃকুদৰৰ যোগ্য প্ৰতিদ্বন্দ্বী এই দুৰ্জয় গধাৰ আঘাতত ৰাক্ষস বৃকুদৰৰ শিৰ চূৰ্ণ কৰি তাৰ আখুৰিক লীলা আজি শেষ কৰিব লাগিব